নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় ইউডাইছ প্লাছত ষ্টুডেণ্ট প্ৰগ্ৰেছন সমাপ্ত কৰিছোঁ। এতিয়া আমি আমাৰ নিউ ষ্টুডেণ্টছ আমি ইউডাইছ প্লাছত এড কৰিব পৰা হৈছোঁগৈ। কিদৰে এড কৰিব লাগিব মই ভিডিঅ'টিত দেখুৱাম, শেষলৈকে চাব। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব। প্ৰথমতে আপোনালোকে udaisplus.gov.in বুলি ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিব। চাৰ্চ কৰি পেলাই আপোনালোকৰ স্ক্ৰীনত চাৰ্চ কমপ্লিট হ'লে এনেধৰণৰ এটা স্ক্ৰীন খোল খাই আহিব, য'ত আপোনালোকে তলত দেখা পাব যে ইউডাইছ প্লাছ স্কুল ডাটা কেপচাৰ। আপোনালোকে সেই প্ৰথম ইউডাইছ প্লাছ স্কুল ডাটা কেপচাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকে স্ক্ৰীনত দেখা পাব প্ৰফাইল ফেচিলিটিজ, টিচাৰ্ছ মডিউল, ষ্টুডেণ্ট মডিউল। তাৰে আপোনালোকে ষ্টুডেণ্ট মডিউলত ক্লিক কৰিব, যিহেতু আমি ষ্টুডেণ্টৰ কামখিনি কৰিব গৈ আছোঁ। তেতিয়া আপোনালোকে স্ক্ৰীনত ষ্টেট ছিলেক্ট কৰা অপশ্যন, তাৰপৰা আপোনালোকে ড্ৰপ ডাউনত গৈ আছাম ছিলেক্ট কৰি গ' বটনটো ক্লিক কৰিব। গ' বটন ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনত এনেকুৱা ধৰণৰ দেখা পাব, য'ত 2024-25 আৰু 2023-24 দুটাই থাকিব। তাৰে আমি যিহেতু এই বছৰ ষ্টুডেণ্ট এড কৰিব গৈ আছোঁ, গতিকে আমি 2024-25 যোনটো অপশ্যন আছে তাত আমি ক্লিক কৰিব লাগিব। আৰু ইয়াত এটেনশ্যনত লিখি দিছে যে তেওঁলোকে ষ্টুডেণ্ট যিখিনি প্ৰগ্ৰেছন কাম আছে এইখিনি আগতে কৰি ল'ব লাগিব বুলি, সেই কথাটো আপোনালোকে মন দিব। ইয়াত ক্ল'জ বটনটো ক্লিক কৰিব। আৰু ইয়াতে যদি আপোনালোকে অকণমান সোঁফাললৈ যায়, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে এড ষ্টুডেণ্টৰ অপশ্যনটো ক শ্ৰেণী বাল বাটিকাৰ কাৰণে আৰু ক্লাছ 1ৰ কাৰণে আহি গৈছে। ছাত্ৰ ছাত্ৰী আপোনালোকৰ ক শ্ৰেণীত আৰু ক্লাছ 1ত আহিছে, সেই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে এড ষ্টুডেণ্টত ক্লিক কৰি লৈ পেলাই তেওঁলোকক আপোনালোকৰ বিদ্যালয়ত এড কৰিব পাৰিব। এই ক্ষেত্ৰত এটা মন দিবলৈ কথা হ'ল যে আপোনালোকে তথ্যখিনি তেওঁলোকৰ আগতীয়াকৈ আপোনালোকৰ লগত ৰাখি থ'ব। মই এড ষ্টুডেণ্টত ক্লিক কৰিছোঁ, চাব কি কি তথ্যৰ প্ৰয়োজন হয় আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। ষ্টুডেণ্টৰ নামটো দিব লাগিব, আৰু নাম দিয়াৰ পিছত ডেট অফ বাৰ্থ দিব লাগিব, মাডাৰ্ছ নেম লাগিব, গাৰ্জেনছ নেম লাগিব, আধাৰ কাৰ্ডত কেনেধৰণৰ নাম আছে সেইটো লাগিব, জেণ্ডাৰ লাগিব, ষ্টুডেণ্ট ষ্টেট কোড যদি আছে অপশ্যনেল, ফাদাৰ্ছ নেম আৰু আধাৰ নাম্বাৰ, এইখিনি ডকুমেণ্টছ লাগে। আৰু নামটো দিওঁতে আপোনালোকে মন দিব যে মিষ্টাৰ, মিছেছ, শ্ৰীমতী, শ্ৰী এইবিলাক শব্দ আপোনালোকে মেনশ্যন নকৰিব, পোনপটীয়াকৈ নামটো লিখিব। আৰু নামটো লিখা এটা হোৱাৰ পিছত এনেকৈ গ্ৰীণ কালাৰ টিক বহি যাব, আৰু শেষত আপোনালোকে ছেভ বটনটো ক্লিক কৰিব। ছেভ বটন ক্লিক কৰিলে কনফাৰ্মেশ্যন আপোনালোকক বিচাৰিব যে ফলোইং ডিটেইলছ আৰ কাৰেক্ট, প্ৰতিটো ডিটেইলছ কাৰেক্ট বুলি আপোনালোকে ক্লিক কৰি যাব লাগিব। ক্লিক কৰি গৈ পেলাই আপোনালোকে এবাৰ কনফাৰ্মটো যদি দি দিয়ে, তেতিয়াহ'লে আৰু আপোনালোকে ইয়াক চেঞ্জ কৰিব নোৱাৰে। আৰু কনফাৰ্ম দিয়াৰ লগে লগে আপোনাৰ ষ্টুডেণ্টজনক আপোনাৰ যোনটো ষ্টুডেণ্ট এড কৰা প্ৰক্ৰিয়া সেইটো সমাপ্ত হৈ উঠিব। গতিকে এইদৰে আমি নতুন ষ্টুডেণ্ট প্ৰথম শ্ৰেণী আৰু বাল বাটিকা বা ক শ্ৰেণীত এড কৰিব পাৰোঁ।